নমস্কাৰ ছাৰ বাইদেউসকল, এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ কৰা হৈছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা। এইটো আজি প্ৰকাশ কৰা হৈছে। যিসকল কেণ্ডিডেটে টেট কাম ৰিকুৱাৰমেণ্ট টেষ্ট 2024 পাছ কৰিছে, GT হওক PGT হওক, তেওঁলোকৰ কাৰণে। যিসকলে ইন ছাৰ্ভিচ কেণ্ডিডেট, যিসকলে অলৰেডি LP ME বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টত জব কৰি আছে, তেওঁলোকৰ বাবে এই নটিচখন অতি ইম্পৰ্টেণ্ট। তেওঁলোকক কিছুমান ডকুমেণ্ট জমা কৰিব লাগিব। এইটো হলো 6 ছেপ্টেম্বৰৰ আগত জমা কৰিব লাগিব, নহ'লে আপোনালোকৰ জবখন হেৰুৱাব। তো এতিয়া নোটিছখনত কি লিখা আছে আপোনালোকে চাওক। This is for information to all the in-service candidates of TET cum recruitment test 2024 whose candidature have been accepted in respective zonal document verification center for further processing and who have acquired any educational professional qualification as well as diploma or degree courses during service period or working in different department under the government are hereby requested to submit the following document with an application to the office of the undersigned physically on or before 6/9/2025। তাৰ মানে কোৱা হৈছে যিসকল টিচাৰে ইন ছাৰ্ভিচ আছে আৰু টেট কাম ৰিকুৱাৰমেণ্ট টেষ্টত পাছ কৰিছে, হাই স্কুলে হওক আৰু হাই ছেকেণ্ডাৰী হওক, তেওঁলোকে যদি কোনো ডিগ্ৰী কোৰ্চ কৰিছে, নাইবা মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰিছে, নাইবা BEd ডিগ্ৰী কৰিছে, তেনেহ'লে তেওঁলোকে প্ৰিয়ৰ পাৰ্মিশ্যন ল'ব লাগিব। এইটো অফিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, তেতিয়াহে সিহঁতক জব দিয়া হ'ব। আৰু তাৰ কাৰণে তেওঁলোকক তলত দিয়া ডকুমেণ্টবোৰ জমা দিব কৰিছে অফিচত ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনত 6 ছেপ্টেম্বৰৰ আগত। তো কি ডকুমেণ্ট লাগিব? 1 নম্বৰত কোৱা হৈছে কপি অফ দ্য প্ৰিয়ৰ পাৰ্মিশ্যন / নো অবজেকশ্যন চাৰ্টিফিকেট চেলিব্ৰেটেড ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি ফৰ অবটেইনিং সাচ কোৱালিফিকেশ্যন। যদি আপোনালোকে কোনো ডিগ্ৰী কোৰ্চ কৰিছে, BA BSc হওক, নাইবা কিবা কোৰ্চেই হওক বা মাষ্টাৰ ডিগ্ৰীয়ে হওক, হায়াৰ অথৰিটিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, নো অবজেকশ্যন চাৰ্টিফিকেট ল'ব লাগিব, নহ'লে প্ৰিয়ৰ পাৰ্মিশ্যন ল'ব লাগিব। আৰু 2 নম্বৰত কোৱা হৈছে কপি অফ দ্য নো অবজেকশ্যন চাৰ্টিফিকেট চেলিব্ৰেটেড এগেইনষ্ট দ্য এপ্লাইড পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ / পোষ্ট গ্ৰেজুৱেট টিচাৰ ইছুড বাই দ্য কম্পিটেণ্ট অথৰিটি। আৰু আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট ল'ব লাগিব। এইটো লৈছে অলৰেডি মেক্সিমামে মানে সকলোৱে লৈছে যে আপোনালোকে গ্ৰেজুৱেট টিচাৰত যদি পাইছে, যদি জব কৰা হয়, তেনেহ'লে নো অবজেকশ্যন চাৰ্টিফিকেট লৈছে আপোনালোকে আপোনাৰ হায়াৰ অথৰিটিৰ পৰা। যদি পোষ্ট গ্ৰেজুৱেটতো পাইছে, তেনেহ'লে আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট লৈছে হায়াৰ অথৰিটিৰ পৰা। আৰু 3 নম্বৰত কোৱা হৈছে কপি অফ দ্য একনলেজমেণ্ট / এপ্লিকেশ্যন ফৰ্ম এট দ্য টাইম অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন। আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকৰ যিখন ফৰ্ম আছে এইটো দিব লাগিব। 4 নম্বৰত কোৱা হৈছে কপি অফ দ্য একনলেজমেণ্ট ফৰ একচেপ্টেঞ্চ অফ কেণ্ডিডেটছৰ ডিউৰিং ভেৰিফিকেশ্যন। আৰু আপোনালোকৰ য'ত ভেৰিফিকেশ্যন হৈছিল, তাত যদি আপোনালোকক একচেপ্ট কৰিছে, তেনেহ'লে এটা একনলেজমেণ্ট দিছিল, একচেপ্ট কৰা বুলি এটা একনলেজমেণ্ট দিছিল, এইটো লাগিব। আৰু এইবোৰ আপোনালোকে 9 ছেপ্টেম্বৰৰ আগত উইথাউট ফেইল জমা দিব লাগিব। আৰু 9 ছেপ্টেম্বৰৰ পিছত যদি জমা দিয়ে, তেনেহ'লে একচেপ্ট কৰা নহ'ব। এইখন আজি নটিচ প্ৰকাশ কৰা হৈছে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা। তো আপোনালোকে চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।